নমস্কাৰ গ্ৰহণ কৰিব। আজি 17 জুন, আজি পেড এক্সাম আমি সকলোৱে পাতিলোঁ। কেনেকৈ পাতিলোঁ সেয়া আমি আৰু ভগৱানে জানো কেৱল। বিষয়ববীয়াসকলৰ কামটো হ'ল কেৱল নিৰ্দেশনা দিয়াহে। কিন্তু যিটো সময়ত ক্লাছ 3, 4, 5ৰ বাবে টিচিং এটা ৰাইট লেভেলৰ ব্যৱস্থা কৰিছে বা কৰিবলৈ আগবাঢ়িছে চৰকাৰে, সেই সময়ত LP স্কুলত 3, 4, 5ৰ পেড এক্সামৰ কিবা প্ৰয়োজন বা কিবা লাভ হ'ব জানো পাতি পেলাই? তাতে আকৌ এনেকুৱা 20-30 শাৰীৰ দফাবোৰ যদি বৰ্ডত লিখি পেলাই সেইবোৰ পঢ়ি তাৰ প্ৰশ্নোত্তৰ কৰিব দিব লগা হয় বা কৰাব লগা হয় ষ্টুডেণ্টক, এইটো কিমান ডাঙৰ এটা সমস্যাৰ সৃষ্টি হ'ব। এই ছবিবোৰ কেনেকৈ দেখুৱাম সিহঁতক? মোবাইলত দেখাই দেখিম নেকি এইটো ছবি কোনটো কি হয় কোৱা? কাৰণ 30-40টা ষ্টুডেণ্ট থাকিব এটা ক্লাছত। যাৰ ডিজিটেল বৰ্ড আছে তেওঁলোকৰ কথা বেলেগ, তেওঁলোকৰ কথা সুকীয়া। কিন্তু তেওঁলোকৰো প্ৰব্লেম আছে। তেওঁলোকে এটা দফা দেখাই পেলাই 2টা কুৱেশ্যন খুব বেছি কৰাব পাৰিব ষ্টুডেণ্টক। নেক্সট আৰু ৰিটাৰ্ণ আহিব লাগিব দফাটোত, নেক্সট আৰু যাব লাগিব কুৱেশ্যনত। তো যদি পেপাৰ প্ৰিণ্ট কৰি পেলাই দিবই নোৱাৰে, তেন্তে এইবিলাক পৰীক্ষা পাতাৰ কিবা অৰ্থ আছে জানো? নাজানো কিবা হ'ব কি নহ'ব, আমি কি কৰিম কি নকৰিম। তথাপি অৰ্ডাৰ আহিছে যিহেতু দিনটো লিখি লিখি হাতখন বিষাইছোঁ বাৰু, আৰু নিজৰ মূৰটো গৰম কৰি লৈছোঁ। কালিৰ পৰা ইউনিট টেষ্ট একাডেমিক কেলেণ্ডাৰৰ মতে। আকৌ আমি টিচিং এটা ৰাইট লেভেলৰ কিছুমান এছেছমেণ্ট প্ৰেক্টিছ টিচিং ক্লাছ কৰিবও লাগিব। ইফালে পেড এক্সামো পাতক। কেতিয়া কৰিম, কেতিয়া পঢ়াম, কেতিয়া ক্লাছ কৰিম, কি যে হ'ব। তাৰপিছত আকৌ এনেকুৱা প্ৰব্লেম আছে য'ত এজনে শিক্ষক আছে, য'ত দুজনে শিক্ষক আছে। তেওঁলোকে কি কৰিব? তেওঁলোকৰতো এনেকুৱা অৱস্থা, তেওঁলোকে হাঁহিব নে কান্দিব, এনেকুৱা অৱস্থা। যিয়ে নহওক, আজি আমাৰ নীলা চাৰ্টবোৰ বগা হ'ল আৰু এটা টেনশ্যন বৃদ্ধিও হ'ল। মানে এই যে অমুকটো ফটো দিয়ক, তমুকটো ডকুমেণ্টছ দিয়ক, তমুকটো ভিডিঅ' কৰি দিয়ক, কিবা দিয়ক, ডাটা দিয়ক, কিবা দিয়ক, ইউডাইজ কৰক, হেন তেন। শিক্ষা হেতুৰ এটেণ্ডেঞ্চ আজি মই নিজে দিছোঁ শিক্ষাটোৰ এটেণ্ডেঞ্চ। নেক্সট হেড চাৰ্টত মেছেজ আহিছে যে ক্লাছৰ এইটো ক্লাছৰ এটেণ্ডেঞ্চ হোৱা নাই, এটেণ্ডেঞ্চটো দি দিয়ক। গধূলি মেছেজ আহিছে হেড চাৰ্টত। তাকো মই মৰ্ণিং 8টা বজাত চিং কৰাৰ পিছত মেছেজ আহিছে, ভাবক। এতিয়া ছাত্ৰ ছাত্ৰীৰ মাক বাপেকেও ক'বলৈ আৰম্ভ কৰিছে যে শিক্ষকসকলে ক্লাছত আহি পেলাই কেৱল মোবাইলটোৱে টিপি থাকে। কিন্তু তেওঁলোকক কোনে বুজাব যে চব ন'টিফিকেশ্যন কেৱল মোবাইলটোতেই আহে, দিয়া ডাটাবোৰকে বাৰে বাৰে দি থাকিব লাগে। এয়াই হৈছে আমাৰ বিড়ম্বনা। কি বুলি ক'ম আৰু, উপায় নাই।